মই যাওঁ দেই, মোৰ আহোঁতে অলপ দেৰি হ'ব। তহঁতি আকৌ ফোন কৰি পাগল কৰি নাথাকিবি। কি হলো কিয় ফোন নকৰিম? ঘৰৰ ছোৱালীজনী আহি দেৰিকে ঘৰ সোমাবিহি আৰু মই কি ফোন নকৰিম? হেৰা, তোমালোক মাক জীয়েক দুজনে ইমান কাজিয়া কৰিব পাৰা নে? কাজিয়া আকৌ কেতিয়া কৰিলো? ছোৱালীকতো আপুনি চম্ভালিবই নোৱাৰিলে, মইহে চম্ভালিব লাগিব। হেৰা, ছোৱালী চম্ভালিবলৈ তুমি নালাগে, চম্ভালিবলৈ এজন আছে নহয়। এজন আহিলে চোৱা। কি যে কথাবোৰ কয় নহয়, আপোনাৰ লাজ নালাগে? খুৰা ভালে আছে নে? খুৰী ভালে আছে? ভালে আছো। তুমি আহিলা যেতিয়া এতিয়া মোৰ কোনো চিন্তাই নাই। ছোৱালী তোৰ ওলাই হ'ল নহয়, এতিয়া তহঁত যা। খুৰা বুজিলানে এতিয়া? ইমান ধুনীয়া যোৰা। কথা কবলৈ আহিছে। মজা মিলিছে দেই ইহঁতি। ঐ ক'ত যাৱ তই? মই লটকন দাৰ পৰা আহোঁগে, ক'বালৈ যাব সি। ঐ তোক লটকনে সদায় কিয় মাতি থাকে? তাৰ লগতনো তোৰ কিহৰ ইমান দোস্তি? তাৰ লগত মোৰ বহুত কথা আছে। তহঁতক কিয় লাগে? মই যাওঁ এতিয়া। লটকন দা, লটকন দা, লটকন দা, তই ঘৰত আছ নে? হৈছে ৰ, তই ইমান দেৰি কৰিলি যে? মোক ইহঁত কেইজনীয়ে পালে আকৌ। ইহঁত কেইজনীয়ে মানে? এই আমাৰ ভৱেন দাৰ ছোৱালী পিংকি, তাৰ লগতে জিংকিও আছিলে। মোৰ কথা কিবা কৈছে? নাই কোৱা, মোক তোৰ ওচৰলৈ আহিবলৈ মানেহে কৈছে। মই জানোৱেই সিহঁত কেইজনীয়ে মোৰ কেৰিয়াৰ শেষ কৰিব। তই মোক অকল এটা কথাই ক, তই মোৰ লগত এতিয়া যাবি নে নাযাৱ? যাম আকৌ, সেইকাৰণেতো মই ৰেডি হৈছো। বল। ৰচোন, মোক বাৰু ধুনীয়া লাগিছে নে? মস্তি লাগিছে। বল এতিয়া তই। ক'ত যোৱা তোমালোক? আমি মানে প্ৰিয়ম ছাৰৰ ঘৰৰ পৰা আহোঁ। আমাৰ প্ৰিয়ম, সি মোৰ বন্ধুহে, হয় নে নহয়? হয়, কিয় নহয়? আপোনাৰ কথা কৈছে। আপোনাৰ নাম লটকন নহয় জানো? মই এইখন গাঁৱত ফাৰ্মাচী। আজিকালি ময়ো নতুনকৈ টিউশ্যন কৰিব লৈছো নহয়, হয়নে নহয়? হয় আকৌ। আপুনি আমাৰ লগত ছিংগীত পঢ়ুৱাই নহয়? চোৱা, কিমান কম দিনত মই ফাৰ্মাচ হৈ গৈছো, হয়নে নহয় কোৱা? হয়, বৈ এতিয়া তই। ঐ ৰচোন, কি হ'ল? চাইকেলত ধৰিলি যে? আকৌ আজি তোৰ চাইকেলে ধৰিছো, নেক্সট টাইম তোৰ বুকুত ধৰিম। সবকে তোৰ নিচিনা গুণ্ডা ভাবিছ নেকি? লটকনৰ লগত তো কিহৰ ইমান হলি গলি? দুইটাই ঘৰত সোমাই কি কৰি থাক? হলি গলি মানে? সি মোৰ লগৰ আকৌ। তই নাজান নেকি মোৰ ক্লাছ থাকে? তহঁত দুইটাই ক্লাছৰ নামত গাঁৱৰ ছোৱালীবোৰ ধ্বংস কৰি দিছ। কি ধ্বংস কৰিলো? প্ৰমাণ নোহোৱাকে কথা নকবি, আৰু নেক্সট টাইম মোৰ চাইকেলত ধৰিবলৈ সাহস নকৰিবি। আচ্ছা, এতিয়া তোমালোকে মোক ক'বা যে ABCD খনৰ ডাঙৰ ফলাখনতকৈ সৰু ফলাখন কিমান বছৰ সৰু? ABCD ডাঙৰ ফলাখনতকৈ সৰু ফলাখন কিমান বছৰ সৰু বাৰু? তুমি নাজানা? তুমি দিয়া, তোমালোকে এই বহিখন দিয়া। উলিওৱা। আচ্ছা, মানে লাহে মাইনা তুমি ডাঙৰ হ'লা? বয়ফ্ৰেণ্ড আছে না? ছাৰ, আপুনি এইবোৰ কি কথা সুধিছে? এইবোৰ কথা শুনিলে মায়ে মোক আহিবলৈকে নিদিব। কেনেকৈ শুনিব? তোমালোকে ঘৰত নকবা আকৌ। তাই নকলে কি হ'ব? মইতো আজি মাক কমেই। এইজনতকৈ প্ৰিয়ম ছাৰে ভাল। তেনেকুৱাকে কিয় কৈছা? মই তোমালোকৰ লগত ধেমালিহে কৰিছো। এতিয়া আমি পঢ়িম যে মানুহৰ চৰিত্ৰ কেনেকুৱাকৈ সলনি কৰিব লাগে দেই। মানে প্ৰত্যেক মানুহ এটা নিৰ্দিষ্ট সময়ৰ কাৰণে এই পৃথিৱীত জীয়াই থাকে। এইকেইজনে বাৰু ঘৰত কৈ দিব নেকি? এইজনে বাৰু নকয়।
এজনী কৈ দিব নেকি জানো আচ্ছা নেক্সট আমি এতিয়া পঢ়িম ঐ সেই সিদিনাখন এই পিয়ং বোলে তোক ঠিকছে দিছো গম পাইছনে ঐ টিউচন কৰাটো তই এটা কথা জানো নাজানো সি আমাৰ লুটুকনৰ আকৌ প্ৰধান বন্ধু ইহঁত দুইটাই এই টিউচন কৰাৰ নামত আমাক গাঁওখন বেয়া কৰি আছে দেই মই চব জানো বুজিছ কিন্তু মই মনে মনে কিয় আছো জানো মোৰ হাতত প্ৰমাণ নাই প্ৰমাণ যিদিনা পাম নহয় এই লুটুকনটোৰ মই দোকান হীৰাই সিমুজে বাহিৰ কৰিম এই নাই নাই ইয়াৰ নিচিনা মানুহক আমি ঠিকছে দিব লাগিব দেই মইতো সেইকাৰণে আগৰ পৰা কৈয়ে আছো ইহঁতৰ নিচিনা মানুহবিলাকে মিঠা মিঠা কথাৰে ছোৱালীৰ মনবিলাক ভুলাই দিয়ে এবাৰ যদি মই প্ৰমাণ পাওঁ নহয় চাই থাক মই কি কৰিম আচ্ছা ই আজি কেইটা বজাত ওলাই আহিব তই কিবা জানো নেকি ঐ আজি গধূলি খেলিবলৈ নাযাওঁ লটকন দাইৰ ঘৰলৈ ওলাবিচোন নাই নাই নাযাওঁ মায়ে যাবলৈ হাক দিছে তই লগতে নাই আমি দুজনী যাম হয়নে তহঁতি গ'লে যাবি মই নাযাওঁ এইজনী তাই নগ'লে নাই আমি দুজনী যাম ওলাবি ক'ত যোৱা নাই এনেই অলপ ওলাই যাওঁ হেৰি এই প্ৰিয়মে মোক তোমাৰ কথা কৈছিলে তুমি ছোৱালীজনী দেখাত যিমানে ধুনীয়া পঢ়া শুনাটো বোলে সিমানেই ধুনীয়া আপোনাক চাই চব কথা কয় নেকি এই চব কথা মোকনো কিয় ক'ব তোমাকহে ক'ব মানে আপুনি কি ক'ব খুজিছে নহয় মানে তেওঁ ক'ব নোৱাৰা কথাবোৰ এই অধমক ক'ব পৰা আপোনাক আকৌ কিয় ক'ম না মানে কি তুমি যিবিলাক প্ৰশ্ন নাজানা মোক ক'ব পৰা মানে ময়ো নতুনকৈ টিউচন কৰিছোঁতো আপুনি আজিকালি টিউচন কৰে নেকি কৰোঁ আৰু যদি কোনোবাই নোৱাৰে নহয় মই অনলাইনত মানে মোবাইলতো মই কৈ দিওঁ 6900578225 মই আকৌ মোবাইলটো অনাই নাই নহয় একো কথা নাই মোবাইল আছে নহয় তুমি নাম্বাৰটো কোৱাচোন 6901 মই আহোঁ দেই দে যোৱা মই মিছ কলত কাম আহি দিছোঁ দেই ছেভ কৰি থবা আকৌ হ'ব দিয়ক আহিছা তই আকৌ ক'ৰ পৰা আহিলি ক'ৰ পৰা আহিবি আৰু টিউচন কৰি আহিছো পিছে এই লগত কি পাতিলি কি পাতিম আৰু নাম্বাৰ ভাগ মানে ল'লো আৰু তই এনো পঢ়োৱা জানো পঢ়োৱা আকৌ পিছে তই খেলি মেলি নকৰিবি কিয়নো খেলি মেলি কৰিম মই এবাৰ মানে খাটাং বিয়া পাতিম কি নহয় মানে সেই ছোৱালী এজনী চাবিছো ঐ চাবি আকৌ ইহঁত সৰু সৰু পোৱালি পিছত বদনাম ওলাব ক'ত আছা এই মই তোমাৰ কথাকে ভাবি আছিলো মই যাম নেকি এতিয়া কি হ'ল ৰাতিপুৱাই প্ৰায় দুইটা ওলালি আহিছে তই হ'বলৈ গমেই নাপাওঁ একো গম পাইছো মানে কি গম পোৱাৰ কথা কৈছ কি হ'ল আকৌ তই হ'বলৈ গম নাপাওঁ ঐ কৈ দেচোন মানে ক ৰাতিপুৱাৰ পৰা ইমান ফোন কৰি আছো ফোনটো চাইলেণ্ট কৰি থৈছ হ'বলা কি সেই সাধাৰণ কথাটো ক'বলৈ তহঁত দুইটাই ৰাতিপুৱাই মোৰ ঘৰলৈ ওলাইছ কালিৰ পৰা তোক মই ফোনেই নকৰোঁ তেতিয়া পাবি মজাটো তহঁতি এতিয়া কাজিয়া কৰিবি নে মেইন কথাটো কবি এই কথা পাত দেতা এনেও নকৰা তই কচোন কি হ'ল মই কৈছো মোৰ লগৰ যে বৰষা তাইক লুটুকন দাই টিউচন লৈ নহয় হয় তাতে কি হ'ল চব কথা এনেকৈ উপলুঙা কৰি উৰুৱাই নিদিবি বহুত কথা আছে দে হ'ব দে কি ক'ব লগা আছে সোনকালে ক মই যাওঁগে দে আজি ছাৰ নাহে যাম আহিলে ছাৰ আহিলে আহিলো তোমালোক ক'ত যোৱা ছাৰ আপুনি নাহে বুলিলে এইটো যাবই ওলাইছে নহয় তোমালোকৰ গাঁৱৰ লটকনৰ লগত কথা পাতি থাকোঁতে দেৰি হ'ল সি আৰু কথা পাতিব পালে একোৱে নালাগে নহয় ছাৰ ব'লক ক্লাছটো কৰি লওঁ ব'লা
সেইফালে মানে আগবাঢ়িব পাৰো পাৰে তামোল খাবা ভালকে পঢ়িবি হেৰি মানে এইটো তোমাৰ এনেকে হ'ব এই সূত্ৰটো মানে তাৰপিছত এনেকুৱা হ'ব হা দেখিছ তই এজনী ছোৱালীকে ভাল পাব লৈছ নহয় চাই আছো ৰ মই দুইটাকে কি কৰোঁ বৰষা 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 কি হ'ল আপুনি ভালে আছে আছো কি হ'ল বৰষা ঘৰত নাই নাই তাই নাই ঘৰত নাই তাই নাই মইহে আছো কোৱাচোন কি হ'ল তাতে কি ক'বলৈ আছে মোক কোৱা মানুহজনক বাহিৰত ৰখাই আপুনি আকৌ ভাল কথাৰ মহলা মাৰি আছে তাকেহে ময়ো নেৰিছো আজি তুমি কাক বিচাৰি আহিছা কি কথা আছে ইয়াতে কোৱা আজি ক'ব লাগিব নহয় মানে তাইক অলপ পঢ়া শুনাত চাই দিম বুলি ভাবিছিলো মানুহজনী নহয় বৰষাৰ কথা কৈছো হেৰি আপুনি ক'ৰবাত যাম বুলি কৈছিলে নহয় যাবনে নাযায় যাম হেৰা বৰষা এতিয়া নাহে দেৰি হ'ব ব'লা তুমি মোৰ লগতে ব'লা বলক বলক তহঁতি ইমান দেৰি কৰিব লাগে নে ক'তনো দেৰি হ'ল ৰ ইহঁত দুটা আহি আছে বুজিছ যি পাতিবলগীয়া আছে আজি পাতি লোৱাই ভাল নহ'লে পিছতেই বহুত আগবাঢ়ি যাব ইয়াক আজি মই চকু উলিয়াই পেলাওঁ ৰ যি সুধিবলগীয়া আছে মই সুধিম তহঁতে একো ক'বৰ দৰকাৰ নাই ঐ ভয় নকৰিবি মই আছো নহয় বৈ ৰ কি হ'ল ক মুখৰ ফালে চা ইমান দম নিদিবি মোৰ ভয় লাগে নহয় আকৌ হয়নে নহয় ক হয় তই যে ভয় লগা কামবোৰ কৰি আছ সেইবোৰ কি হ'ব ঐ তই ক আকৌ হেৰি তুমি আমাৰ বীৰেন্দ্ৰাৰ ছোৱালী নহয় জানো হয়নে নহয় কৈ দে হয় আকৌ চুপ বীৰেন্দ্ৰাৰ ছোৱালী শুন কোন কাৰ ছোৱালী সেইবিলাক পিছৰ কথা তই যে টিউচন কৰি ৰাসলীলা কৰি আছ ছোৱালীবিলাকৰ লগত সেইবিলাক কি হ'ব হা মই আকৌ কি কৰিলো কি কৰিলি তাৰ প্ৰমাণ মোৰ ওচৰত আছে দিব লাগিব নেকি ডাঙৰ যেনেকে হৈছা মুখখনো তোমাৰ তেনেকুৱাই পাৰিছে হয় নে ক কিয় নহয় মৰি লাভ নাই শুন তই টিউচন কৰ হাজিৰা কৰ যি কৰ কৰি থাক তাত মোৰ একো আপত্তি নাই কিন্তু নিজৰ চৰিত্ৰটো সলনি কৰিবি তোৰ নিজৰ জীৱনটোৰ কাৰণে ভাল হ'ব বুজিছ নহয় বল তই ফিল্ডলৈ আহি থাকিবি মোৰ
আমাৰ বাঢ়িছে নে নাই ক বাঢ়িছেতো মই তোৰ লগত থাকো ঐ তই আকৌ মোৰ লগত তেনেকুৱা কৰিবি নেকি হে ভগৱান মই তোৰ লগত কেলে তেনেকুৱা কৰিম লুটুকনহে তেনেকুৱা কৰে মই কৰিম নেকি তেনেকুৱা তই মানে এনেই খংডাল মোৰ ওপৰত যাই থাক তাৰ নিচিনা ফটো কামবোৰ কৰিলে কিন্তু মোৰ এতিয়া খং উঠিব মানে এনেকুৱা যদি কেতিয়াবা ঘটনা ঘটে তই সদায় মোকেই দোষাৰোপ কৰিবি শুন চব মানুহ একে নহয় চবৰে চৰিত্ৰ বেলেগ বেলেগ মই তাকেই ভাবিছো এজন মাষ্টৰ মানুহ হয় তেখেতে এইবোৰ কাম কিয় কৰিব লাগে বাৰু নাই তোৰ যে মানে অদৰকাৰী কথাবিলাকত মূৰ মাৰি থাকোঁতেই যাব আগতে আমাৰ বিয়াখনৰ কথা ভাব তাৰপাছত এইবিলাক কথাত মূৰ ঘমাবি বুজিছ সদায় মা দেউতাক লগ কৰিম বুলি তইহে ৰখাই থৈছ মই ৰখাই থৈছো নেকি দে হ'ব দে কেতিয়া যাব লাগে সেইটো ক দেওবাৰে মা দেউতা ঘৰত থাকিব নে থাকিব কিন্তু নগ'লে আকৌ মইহে লাজ পাম ঠিক আছে হ'ব দে বাবা যাম তই খালি ঘৰত কৈ থবি বুজিছ নহয় এতিয়া যাওঁ আৰে ইমান লেধাই থাকো দেৰি হৈছে কি তহঁতক তেনেকে কৈছে মোক একো কোৱা নাই সিহঁতকহে কৈছে তহঁতৰ গাতো ভুল আছে ইমান সৰু সৰু ল'ৰা ছোৱালী মোবাইলটো তহঁতে হাতত লৈ কি কৰি আছ মই কি কৈ আছো শুনা নাই নি মই মানে কুৱেশ্যন পেপাৰহে চাই আছো কুৱেশ্যন পেপাৰ মোবাইলত চাই কিমান ফালিছ আমি গম পাওঁ মোবাইলত মাজে মাজে গেম খেলো বাৰু এতিয়া কচোন তহঁতক সি কি বুলি কৈছিলে নহয় আজিয়ে আজিয়ে ভাল হ'ব ঠিক আছে অ'কে 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 কামটো সিজিলে মুঠতে মই বিয়া পাতিমেই মুঠতে লাভ ষ্টৰী আজি মোৰ চাকচেছ এই কেৱল আহিলে হ'ল আজিৰ পৰা তোমাক লৈ এখন নতুন ঘৰ সাজিম আজি আপোনালোকক ইয়ালৈ কিয় মাতিছোঁ আপোনালোকে গম পাইছেই নহয় মই জানো সেইডালৰ কাৰণে নহয় জানো লুটুকন লুটুকন বাহিৰলৈ আহ বহ এতিয়া কওক আমাক ইয়ালৈ কিয় মাতি আনিছে মই কি ক'ম সি নিজ মুখেই কওক মোক বেকাদা কৰি হাঁহিছে চা ইমান এটা ডাঙৰ কাম তই কিয় কৰিলি কচোন মানে নজনাকৈ পেলালো দাদা এইষাৰ কথা যে তই মুখেৰে ক'ব পাৰিছ তোক কিন্তু মানিছো এতিয়ালৈকে মানে এইবিলাক কি হৈ আছে মই একো ধৰিবই পৰা নাই এতিয়া ভিতৰত সোমাই থাকিব নালাগে ওলাই আহক
নকবা তই তাৰ মানে খুৰা লুটুকনে এইখিনি কথা ক'বলৈকে মই তোমালোকক ইয়ালৈ মাতি আনিছিলোঁ। ইমানখিনি কথা শুনাৰ পাছত ইমান এটা বেয়া কাম কৰাৰ পাছত তই মনে মনে কেনেকে বহি আছ হা উঠ কি কৰিম উপায় নাই মন দুটা মিলিছে উঠাই দিলো আৰু বৰদেউতাৰ সংসাৰখন বৰদেউতাৰ সংসাৰ আৰু নাথাকিল ই শেষ কৰি পেলালে আচলতে মোৰেই ভুল মই মানুহক বহুত বিশ্বাস কৰিছিলোঁ মোৰ ছোৱালীৰ লগত ভাল সম্পৰ্ক দেখি এজন শিক্ষক হিচাপে তোক মোৰ ঘৰলৈ আহিবলৈ দিছিলোঁ কিন্তু তই মোৰ মূৰতেই দুখন কঁঠালটো ভাঙিলি মোৰ মানুহজনীক মই একো নকওঁ কিন্তু চাওঁ তহঁতি আঁতৰ হ চাওঁ হাতখন দে তোমাৰ হাতখন দিয়া এটা কথা মনত ৰাখিবি দ্বিতীয় দিন যাতে কোনো দিন মই তহঁতক এইখন গাঁৱত দেখা নাপাওঁ তহঁতি সুখী হৈ থাক মই অকলশৰীয়া মানুহ মই অকলশৰে থাকিম ৰাইজ শুনিছেনে আজিৰ পৰা মই এজন অকলশৰীয়া মানুহ ইহঁতৰ এইটোৱেই শাস্তি হ'ব অৱশেষত যে লুটকনৰ বিয়াখন হ'ল ননসেন্স যা ইয়াৰ পৰা লুটুকনৰ বিয়াই হৈ গ'ল এতিয়া কি কৰিম বুলি ভাবিছ কি কৰিম বুলি ভাবিছ ই বুজিয়ে নাপায় বিয়া কেতিয়া পাতিবি কাক কি কাক মোক আকৌ বেলেগক চালে চকু উলিয়াই আনিম হয় নেকি বৰ বেয়া কথা হ'ল বৰ দন্দুৰী ছোৱালী এজনী বিয়া পাতিব লাগিব নহয় ঐ তহঁতি দুটা সোনকালে বিয়াখন পাত আমি দৰাৰ লগত যাব লাগে নহয় মইতো দৰা সখীয়ে হয় ন এয়া দেখিছ ইহঁত সকলোৱে পগলা হৈ আছে তোৰহে মন নাই হয় নেকি ঠিক আছে আচ্ছা শুন অহা মাহৰ 25 তাৰিখে মোৰ বিয়া তহঁত দুইটা থাকিব লাগিব আৰু দৰাৰ লগত যাবও লাগিব হ'ব